সংগ্ৰামী সতীৰ্থসকল, সাম্প্ৰতিক প্ৰেক্ষাপটলৈ লক্ষ্য কৰি খুব তাৎক্ষণিকভাৱে এটা নিৰ্দেশনা আপোনালোকলৈ পঠিয়াব বিচাৰিছোঁ যে এই মুহূৰ্তৰ পৰাই প্ৰত্যেকখন জিলা সমিতিয়ে যিমানবিলাক সামাজিক দ্বন্দ্ব বা আপোনালোকৰ ওচৰত যিমানবিলাক ওজৰ আপত্তি নিৰাময় কৰিবৰ কাৰণে, নিৰ্মূল কৰিবৰ কাৰণে আপোনালোকৰ ওচৰলৈ মানুহ আহে, কোনোটো বিষয়তে কেন্দ্ৰীয় সমিতিৰ অন্ততঃ মুখ্য সচিবৰ অনুমোদন নোলোৱাকৈ যদি সেই কামবিলাক আপোনালোকে কাক আগবঢ়াই লৈ যায়, তেতিয়াহ'লে তাক সাংবিধানিকভাৱে সংবিধান উলংঘা কৰা হিচাপে গণ্য কৰা হ'ব, অপৰাধ হিচাপে গণ্য কৰা হ'ব। আৰু এতিয়াৰ পৰা প্ৰত্যেকখন আঞ্চলিকে যিমানবিলাক কাৰ্যসূচী গ্ৰহণ কৰিব, তাৰ কাৰণে যাতে জিলা সমিতিৰ সভাপতি মুখ্য সচিব ডাঙৰীয়াৰ অনুমতি তেওঁলোকে লৈ লয়। আৰু গোটেই বিষয়টো জিলাৰ সভাপতি আৰু মুখ্য সচিবে যাতে পৰ্যালোচনা কৰি পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এতিয়াৰ পৰা প্ৰত্যেকখন জিলাত যদি কোনোবা ধৰণৰ, এতিয়া দেখিছোঁ দুই এটা ঘটনাই জনমানসত বীৰ লাচিত সেনাৰ ভাৱমূৰ্তিটো লাহে লাহে ম্লান কৰিবলৈ আৰম্ভ কৰিছে। বহুবিলাক দিশত সন্দেহৰ দৃষ্টিৰে বীৰ লাচিত সেনাৰ ওপৰলৈ আঙুলি উঠিছে। গতিকে সেইকাৰণে আমি এটা বস্তুৱে বিচাৰিব পাৰোঁ, বীৰ লাচিত সেনাৰ যিটো মূল লক্ষ্য উদ্দেশ্য, বীৰ লাচিত সেনাৰ যিটো ঐতিহ্য স্বকীয়তা ৰক্ষাৰ যিখন ধাৰাবাহিক যুঁজ বীৰ লাচিত সেনা আগবঢ়াই লৈ যোৱাৰ কথা আমি কৈছোঁ। গতিকে আমি সদ্যহতে সেই যুঁজখনত অধিক মনোনিৱেশ দিয়াৰ প্ৰয়োজনীয়তা আছে। ঘৰুৱা সমস্যাবিলাক, সামাজিক দ্বন্দ্ববিলাক, ইটো জাতি জনগোষ্ঠীৰ মাজত যিবিলাক ঘৃণা বিদ্বেষ লাহে লাহে এটা চক্ৰ ইতিমধ্যে বিয়পাবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু আমাৰ অজ্ঞাতে আমি এনেকুৱা ধৰণৰ কাম কাজ যিবিলাক কৰিবলৈ দেখিছোঁ, দুই এদিনৰ পৰা দেখিছোঁ, কেইদিনমান আগত ৰাজগড়ত চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত এটা সংঘাত হৈছে। আজি দেখিছোঁ যোৰহাটৰ এটা আহোম জনগোষ্ঠীৰ লগত বিভিন্ন কথা বতৰা হৈছে। ভুল কোন, দুখ শুদ্ধ, সেইখিনি পৰৱৰ্তী পৰ্যায়ত বিচাৰ হ'ব। কিন্তু জনগোষ্ঠীবিলাকৰ মাজত যাতে ঐক্য, শান্তি, সমন্বয় যিটো বাতাবৰণ যাতে নষ্ট নহয়, যিটো চক্ৰই জাতি জনগোষ্ঠীৰ মাজত বিভাদ আৰু সংঘাত লগাবৰ কাৰণে চেষ্টা কৰিছে, তেওঁলোকৰ ষড়যন্ত্ৰত যাতে আমি ভৰি নিদিওঁ, তাৰ কাৰণে সকলোকে গুৰুত্ব সহকাৰে বিষয়টো ল'বৰ কাৰণে আহ্বান জনাইছোঁ। এতিয়া সংগ্ৰামী সতীৰ্থসকল, সাম্প্ৰতিক প্ৰেক্ষাপটলৈ লক্ষ্য কৰি খুব তাৎক্ষণিকভাৱে এটা নিৰ্দেশনা আপোনালোকলৈ পঠিয়াব বিচাৰিছোঁ যে এই মুহূৰ্তৰ পৰাই প্ৰত্যেকখন জিলা সমিতিয়ে যিমানবিলাক সামাজিক দ্বন্দ্ব বা আপোনালোকৰ ওচৰত যিমানবিলাক ওজৰ আপত্তি নিৰাময় কৰিবৰ কাৰণে, নিৰ্মূল কৰিবৰ কাৰণে আপোনালোকৰ ওচৰলৈ মানুহ আহে, কোনোটো বিষয়তে কেন্দ্ৰীয় সমিতিৰ অন্ততঃ মুখ্য সচিবৰ অনুমোদন নোলোৱাকৈ যদি সেই কামবিলাক আপোনালোকে কাক আগবঢ়াই লৈ যায়, তেতিয়াহ'লে তাক সাংবিধানিকভাৱে সংবিধান উলংঘা কৰা হিচাপে গণ্য কৰা হ'ব, অপৰাধ হিচাপে গণ্য কৰা হ'ব। আৰু এতিয়াৰ পৰা প্ৰত্যেকখন আঞ্চলিকে যিমানবিলাক কাৰ্যসূচী গ্ৰহণ কৰিব, তাৰ কাৰণে যাতে জিলা সমিতিৰ সভাপতি মুখ্য সচিব ডাঙৰীয়াৰ অনুমতি তেওঁলোকে লৈ লয়। আৰু গোটেই বিষয়টো জিলাৰ সভাপতি আৰু মুখ্য সচিবে যাতে পৰ্যালোচনা কৰি পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এতিয়াৰ পৰা প্ৰত্যেকখন জিলাত যদি কোনোবা ধৰণৰ, এতিয়া দেখিছোঁ দুই এটা ঘটনাই জনমানসত বীৰ লাচিত সেনাৰ ভাৱমূৰ্তিটো লাহে লাহে ম্লান কৰিবলৈ আৰম্ভ কৰিছে। বহুবিলাক দিশত সন্দেহৰ দৃষ্টিৰে বীৰ লাচিত সেনাৰ ওপৰলৈ আঙুলি উঠিছে। গতিকে সেইকাৰণে আমি এটা বস্তুৱে বিচাৰিব পাৰোঁ, বীৰ লাচিত সেনাৰ যিটো মূল লক্ষ্য উদ্দেশ্য, বীৰ লাচিত সেনাৰ যিটো ঐতিহ্য স্বকীয়তা ৰক্ষাৰ যিখন ধাৰাবাহিক যুঁজ বীৰ লাচিত সেনা আগবঢ়াই লৈ যোৱাৰ কথা আমি কৈছোঁ। গতিকে আমি সদ্যহতে সেই যুঁজখনত অধিক মনোনিৱেশ দিয়াৰ প্ৰয়োজনীয়তা আছে। ঘৰুৱা সমস্যাবিলাক, সামাজিক দ্বন্দ্ববিলাক, ইটো জাতি জনগোষ্ঠীৰ মাজত যিবিলাক ঘৃণা বিদ্বেষ লাহে লাহে এটা চক্ৰ ইতিমধ্যে বিয়পাবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু আমাৰ অজ্ঞাতে আমি এনেকুৱা ধৰণৰ কাম কাজ যিবিলাক কৰিবলৈ দেখিছোঁ, দুই এদিনৰ পৰা দেখিছোঁ, কেইদিনমান আগত ৰাজগড়ত চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত এটা সংঘাত হৈছে। আজি দেখিছোঁ যোৰহাটৰ এটা আহোম জনগোষ্ঠীৰ লগত বিভিন্ন কথা বতৰা হৈছে। ভুল কোন, দুখ শুদ্ধ, সেইখিনি পৰৱৰ্তী পৰ্যায়ত বিচাৰ হ'ব। কিন্তু জনগোষ্ঠীবিলাকৰ মাজত যাতে ঐক্য, শান্তি, সমন্বয় যিটো বাতাবৰণ যাতে নষ্ট নহয়, যিটো চক্ৰই জাতি জনগোষ্ঠীৰ মাজত বিভাদ আৰু সংঘাত লগাবৰ কাৰণে চেষ্টা কৰিছে, তেওঁলোকৰ ষড়যন্ত্ৰত যাতে আমি ভৰি নিদিওঁ, তাৰ কাৰণে সকলোকে গুৰুত্ব সহকাৰে বিষয়টো ল'বৰ কাৰণে আহ্বান জনাইছোঁ। এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।